ভাৰতীয় সংস্কৃতি এক কৃষি সংস্কৃতি, য'ত আমাৰ স্বাভিমান, সভ্যতা, পৰম্পৰা এই সকলোবোৰ জড়িত হৈ থাকে। আমি গাঁৱলীয়া মানুহ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমাজৰো বিভিন্ন দিশত পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায়। তথাপিও কেতিয়াবা আমি আধুনিকীকৰণৰ পৰা ফালৰি কাটি এই খেতিপথাৰৰ মাজলৈ আহোঁ নিজৰ সেই শিপাডাল বিচাৰি। চহা গাঁৱলীয়া জীৱনৰ কিছু মাদকতা, উন্মাদনা আৰু এই খেতিপথাৰখনতেই সেই সকলোবোৰ সুখ পোৱা যায়, য'ত আমি লাভ কৰোঁ গোটেই বছৰটোৰ বাবে অন্নমুঠি। লাগিলে আমি যিমানেই উচ্চ শিক্ষিত নহওঁ কিয়, আধুনিকীকৰণৰ এই সময়ছোৱাত মানুহৰ আচাৰ ব্যৱহাৰ সকলো পৰিৱৰ্তন হৈ যায়। হেল্ল' এভৰিৱান, আজি পথাৰত আহিছোঁ। এইখনে হ'ল আমাৰ খেতি পথাৰ। পুৰা ৰ'দ, চোকা ৰ'দ। একফালে পুৰা বানপানী হৈ আছে আৰু আমাৰ ইফালে পানীৰ পৰিমাণটো কম। এইখনে হ'ল আমাৰ খেতি পথাৰ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মানসিকতাবোৰো পৰিৱৰ্তন হ'বলৈ ধৰে। যদিওবা এতিয়া আমি মানুহবোৰে চহৰমুখী হৈছোঁ, আধুনিকতাৰ প্ৰভাৱত পৰিছোঁ, তথাপিও কিন্তু নিজৰ শিপাডাল আমি সদায় মনত ৰাখিবই লাগিব। এই গাঁওখন, গাঁৱৰ মানুহবোৰ আৰু এই খেতিপথাৰখনৰ লগত আমাৰ যি এক ওতঃপ্ৰোত সম্বন্ধ, ইয়াক কেতিয়াও নুই কৰিব নোৱাৰি। এগৰাকী কৃষকে তেখেতৰ অজস্ৰ কষ্ট আৰু পৰিশ্ৰমেৰে গোটেই বছৰটোৰ বাবে খেতি উপাৰ্জন কৰে, নিজৰ পৰিয়ালটোক পোহপাল দিয়ে। গাঁৱৰ মানুহৰ মাজত যি একতা, মিলাপ্ৰীতি, তাৰে এক পৰিচয় বহন কৰে এই খেতিপথাৰখনে। যদিওবা আধুনিকতাৰ প্ৰভাৱত পৰি এতিয়া আমি মানুহবোৰ সকলোৱে ব্যক্তিকেন্দ্ৰিক হৈ পৰিছোঁ, তথাপিও কিন্তু কেতিয়াবা নিজৰ শিপাডাল বিচাৰি, কেঁচা মাটিৰ গোন্ধ বিচাৰি এনেদৰে খেতিপথাৰখনলৈ আহিলে এক নতুন উন্মাদনা, নতুন উশাহ এটা লাভ কৰিব পাৰি। য'ত নাথাকে কোনো কৃত্ৰিমতা, কেৱল থাকে মাদকতা আৰু গাঁৱলীয়া চহা জীৱনৰ এক সুখানুভূতি। মানৱীয় প্ৰমূল্যবোধৰ ই এক জ্বলন্ত উদাহৰণ, য'ত আমি আৰম্ভ কৰোঁ শূন্যৰ পৰা আৰু সেই শূন্যৰ পৰাই আমি এক বৃহৎ আকাৰলৈ গতি কৰোঁ। গতিকে সময়ৰ লগে লগে সমাজ সলনি হৈ যায়, কিন্তু মানসিকতাবোৰ আমি উন্নত কৰিব লাগে। হেল্ল' গাইজ, আমাৰ আজিৰ কাৰণে পথাৰৰ কাম শেষ। অহাকালি আৰু আহিব লাগিব ইয়াতে ভুই ৰুবৰ কাৰণে। তো এতিয়া অলপ ঠাণ্ডা পৰিছে আৰু যিহেতু আমাৰ খেতিৰ মাটিডৰা একেবাৰে আমাৰ পাহাৰখনৰ লগতে, তো আবেলি সময়ত ঠাণ্ডা প্ৰভাৱটো পৰে, কিন্তু দুপৰীয়া যেতিয়া মানে প্ৰচণ্ড ৰ'দ দিয়ে, ৰ'দ ওলায়, তেতিয়া অৱস্থা একদম ফাটি যায়, তাৰমানে বেয়া হৈ যায়। তো আমাৰ পথাৰৰ পৰিৱেশ অলপমান আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, যদিও বৰ্তমান পৰিস্থিতি ভাল নহয়। বিভিন্ন ঠাইত বানপানী হৈ আছে উজনি অসমৰ। তথাপিও আমি যিহেতু খেতি কৰা মানুহ, গাঁৱৰ মানুহ, তো নিজৰ কামখিনি কৰিবই লাগিব। তো সেইকাৰণে স্মৃতি হিচাপে এই ভিডিঅ'টো কৰিলোঁ। তো আজিৰ কাৰণে ভিডিঅ'টো সমাপ্ত কৰিলোঁ ইয়াতে।